নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমীয়া ভাষা ইতিমধ্যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে। তো কথাটো এনেকুৱা, এইটো সম্পৰ্কে জুবিন গাৰ্গেও কিবা এটা কৈছিলে। সেইটো অলপ মনত পেলাওক, মোৰ মনত পৰি আছে, মই সেইটো ক'বলৈ নাই, সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ দিব। হয়, আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ যে উৎকৃষ্টৰ পৰা উৎকৃষ্ট এটা ইউটিউবত আমাৰ ভিডিঅ' দিবলৈ, এটা নতুন বিতৰ্ক আপোনাৰ বা নতুনকৈ আপোনালোকে যদি চিন্তা চৰ্চা কৰে তাৰ কাৰণে আমি দি আছোঁ। গতিকে আমাৰ ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছ কৰা। হয়, আপোনালোকে ছাবস্ক্ৰাইব কিন্তু প্লিজ কৰক। ছাবস্ক্ৰাইব কৰাটো খুব জৰুৰী হয়। ছাবস্ক্ৰিপশ্যনটো মোৰ কাৰণে নালাগে। বহুতে ভাবিব পাৰে যে মোৰ এইটোৰ পৰা কমাই আছে। ভুল ধাৰণা এইটো আপোনালোকৰ। মোৰ কোনো ধৰণৰ এতিয়ালৈকে কোনো কামাই হোৱাই নাই, আৰু কামাইৰ উদ্দেশ্যত, ইনকামৰ উদ্দেশ্যত কিন্তু মই এই চেনেল খোলা নাই। মই বিচাৰি আছোঁ যে স্বাভিমানী অসমীয়া, সচেতন অসমীয়াই যাতে নিজৰ মাজত এই বস্তুবিলাক চিন্তন হয়, চৰ্চা হয়, সেইটো কাৰণে, বেলেগ একো নাই। চাওক, মই আজি আছোঁ, কালি নাই, কিন্তু মই কালি যেতিয়া নাথাকিম, মই যি ধৰণে কথা পাতি আছোঁ তেনেকৈ কোনোবা এংকাৰে কথা পাতিব নাই, মোৰ সন্দেহ আছে। তো মই বিচাৰোঁ যে মই জীয়াই থাকোঁতে এনেকুৱাতকৈ খাৰাং খাচ বিন্দাছ কথা পাতক মানুহে। আহি যাওঁ এতিয়া মূল কথালৈ। মূল কথাটো হ'ল, মহাৰাষ্ট্ৰত আপোনাৰ মুম্বাই কৰ্পৰেশ্যনৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ ইলেকশ্যন আপোনালোকে হৈ গ'ল, গম পায়। তাত এটা বিতৰ্ক সৃষ্টি হৈছে। কাক লৈ? এইটো হ'লগৈ আমিৰ খান। তাৰমানে আমিৰ খান ভোট কাষ্ট কৰাৰ পিছত যেতিয়া ওলাই আহি আছে, তেতিয়া সাংবাদিকে প্ৰশ্নত তেওঁ উত্তৰটো কিন্তু মহাৰাষ্ট্ৰীয়ান লেংগুৱেজতে ক'লে। আৰু তেওঁ যে মহাৰাষ্ট্ৰীয়ান লেংগুৱেজটো আগৰ পৰা জানে তেনেকুৱা নহয়, তেওঁ শিকিছে, তেওঁ টিউশ্যন লৈছে, তেওঁ চিৰিয়াছ আৰু সেইবিলাক ক্ষেত্ৰত। কিন্তু এনেকুৱা বস্তু কিন্তু খুব ৰেয়াৰলি আপুনি মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰীৰ হিৰ'ইনবিলাকৰ কম পাব। চ' আমেৰিকান ইজ ছামথিং ডিফাৰেণ্ট দেন আদাৰ্ছ। কেতিয়াবা অলপ বিচ্যুতি হৈ যায়, সেইটো বেলেগ কথা, উপায় নাই, দেশৰ পৰিৱেশে এনেকুৱা। তেওঁ মহাৰাষ্ট্ৰীয়ান লেংগুৱেজত কথা পাতিলে। মহাৰাষ্ট্ৰীয়ান কওঁতে তেতিয়া সাংবাদিকে ক'লে, না আপুনি হিন্দীতো কওক, আপুনি হিন্দীতো কওক। তো আমিৰ খান চাওক, একচুৱেলি তেওঁলোক হ'লগৈ হিৰো। আমিৰ খানে উত্তৰটো কি দিলে? ভাই, এই মহাৰাষ্ট্ৰ হে, এই মহাৰাষ্ট্ৰ হে। তো মহাৰাষ্ট্ৰতো মহাৰাষ্ট্ৰীয়ান ভাষাতে কথা পাতিব। তো আপুনি যদি গুজৰাটলৈ যায়, এই মোদী মডেললৈ, তাত কিহত কথা পাতে? আপুনি অসমীয়াত কথা পাতে না বেলেগ কথা পাতিব লাগিব? আপুনি যদি হেৰিত কথা পাতে, গুজৰাটীত কথা পাতে, তেতিয়াহ'লে আপোনাৰ একচেপ্টেবিলিটিটো ভাল হ'ব। আজি আপুনি কলিকতাত যাওকচোন বাৰু, তাত অবাঙালীবিলাকো বাংলাত কথা পাতিব লগা হৈছে। ভাল কথা, এইটোতো কোনো হেৰি নহয়। বাংলাও ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে, অসমীয়াও পাইছে, কিন্তু আমি অসমীয়া এই বস্তুটোক ধৰি ৰাখিব পৰা নাই কেলে। আৰু অকল এইটো স্বীকৃতি পাইছে, সেই স্বীকৃতিৰ নামত আমি কিছু ফাংচন কৰিলোঁ, ডেটছ অল। এইটো তেনেকৈ হ'ব নোৱাৰে। এতিয়া জ্যোতিপ্ৰসাদ আগৰৱাল কোনোবাই যদি কয় যে তেওঁ অনা অসমীয়া, সেই মানুহজনতকৈ ডাঙৰ মূৰ্খ আৰু নাই। অসমীয়া সংস্কৃতি, ভাষা, তার যে কালচারাল ফিল্ম সৃষ্টিকর্তাই কিন্তু মেইন ফাউন্ডারে হলগে আমার জ্যোতিপ্রসাদ আগরওয়াল। এই জন্য তো কোনো বিতর্কই হ'ব নোৱাৰে। আমি দেখিছোঁ যে জুবিনৰ যেতিয়া মৃত্যু হ'ল, মৃত্যুৰ পিছত অনা অসমীয়া, বিশেষকৈ হিন্দী ভাষী যিবিলাক আছে, আৰু বঙালীৰ মাজতো এইটো আছেই লেটাৰটো, খুব এটা হেৰি কিন্তু প্ৰেছাৰত তেওঁলোকে কিন্তু কিছু কিছু অনুষ্ঠান কৰিলে বা কিবা কিবি কৰিলে, আৰু কৰিব লাগে কৰিলে। কিন্তু মই দেখিছোঁ এণ্ড অফ দি ডে এতিয়া তেওঁলোকৰ সেই যে আগৰ যি এটিটিউডটো আছিলে, সেই তেনেকৈ এটিটিউডটো আছে। তো অসমত থাকি অসমীয়াত কথা পাতিবলৈ কি অসুবিধা আছে? কোনোবাই কি বন্দুক ধৰিছে নেকি আপোনাক? কোনোবাই কি অসমীয়াগিৰি কৰিছে নেকি? অসমীয়াগিৰিটো ঘেণ্টা হৈ গ'ল, আৰু সেইটো আৰু ক'বলৈ নাই। কিন্তু কমচে কম এইখিনি বস্তু থকাটো খুব জৰুৰী হয়। তো গতিকে এই লাষ্টত আমিৰ খানে হিন্দীত উত্তৰ দিছে, কাৰণ যেতিয়া ক'লে যে না সেইটো দিল্লীতো শুনিব, তাৰমানে আমিৰ খানো তাক বাধ্য কৰাইছে যে তই আজি চাউথত যাওক, তামিলনাডুত যাওক, তাত যে ষ্টেলিন আছে, ষ্টেলিন
এই ৰুছ বিপ্লৱৰ যেনেকৈ ষ্টেলিন আছিল, ষ্টেলিন যি ধৰণে দপদপাই এইটো মানে গোটেই সাম্ৰাজ্যবাদক ঠাণ্ডা কৰিছিলে, তেনেকৈতো হিন্দীৰ যোনটো আপোনাৰ বিস্তাৰ, হিন্দীৰ যি প্ৰকোপ, হিন্দীৰ যি প্ৰেছাৰ, তাকতো ইণ্ডিয়াত একমাত্ৰ কাউণ্টাৰ কোনে কৰি আছে? কাউণ্টাৰ কৰি আছে আপোনাৰ ষ্টেলিন, যিটোক লৈ কেন্দ্ৰৰ লগত ঝামেলা হৈ আছে। জবৰদস্তি হিন্দী জাপি দিয়া হ'ব, এইটোতো হ'ব নোৱাৰে। তো গতিকে অসমত থকা অনা অসমীয়া মানুহবিলাকো অসমীয়াত কথা পতাটো খুব বাঞ্ছনীয় হয়। আৰু এই যে আমাৰ তথাকথিত অসমীয়া সংগঠনবিলাক আছে নহয়, তেওঁলোকে কিন্তু আগভাগ লোৱা উচিত। কাৰণ মই এই মুহূৰ্তত সাহিত্য সভা আৰু অসম এই কি বুলি কয় আছুৰ কথা নকওঁ, কাৰণ তেওঁলোকতো আৰু আপোনাৰ চৰকাৰৰ বি টিম হয়, সেইটো ক'ব লগা একো নাই। কিন্তু প্ৰতিজন স্বাভিমানী অসমীয়াৰ এইটোৱে দায়িত্ব। আৰু অসমীয়া কিছু মই মানুহ দেখিছোঁ, তেওঁলোকে কি কৰে, বজাৰত গৈ অনা অসমীয়াৰ লগত, বিশেষকৈ হিন্দী ভাষীৰ লগত হিন্দীত কথা পাতে। আৰে বাপ, কমচে কম আপুনি অসমীয়াত কথা পাতক না। পাতোতে কি হ'ব, তাৰো এটা প্ৰেক্টিচ হৈ যাব, সি ক'বলৈ বাধ্য হ'ব। তো আমি তেনেকুৱাকৈ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। অকল স্বীকৃতিটো যথেষ্ট নহয়। ইয়াত অসম সাহিত্য সভা তেওঁলোকে আপোনাৰ কলা চিয়াহী মাৰে নহয়, আছুৱে কলা চিয়াহী মাৰে, আমি দেখিছোঁ। য'ত মানে বেলেগ ভাষাত লিখা থাকে, এইবিলাক এনেই ড্ৰামা আৰু কাম নাই। কিন্তু তেওঁলোক বৰ ডাঙৰ এটা ভূমিকা ল'ব লাগিছিলে, লোৱা নাই, নলয়। চিধা আমাৰ ডাইলগ এইটো হ'ব লাগে যে যদি গুজৰাটত গুজৰাটী ক'ব লাগে, অসমত অসমীয়া নক'ব কেলে? কি অসুবিধা ক'ত? মই কাকো উচতোৱা নাই, সেইটো আপোনালোকে অন্তৰৰ পৰা ভবাটো উচিত। গতিকে ভিডিঅ' আৰু বহুত দীঘলীয়া নকৰোঁ, আপোনালোকে মূল বিষয়টো গম পাইছে। জ্যোতিপ্ৰসাদ আগৰৱালৰ জন্মতিথি, মই সেইটো সম্পৰ্কে ক'ব বিচাৰিছোঁ যে তেওঁ হ'লগৈ নাম্বাৰ 1 এক্সাম্পল। তেনেকুৱা এক্সাম্পল আছে। GL পাব্লিকেশ্যনৰ যেনেকৈ আছিলে, সত্ৰাধিকাৰজন আছিলে, খুব ৰেয়াৰ মানুহ। কিন্তু এই সংখ্যাটো আমাৰ বঢ়াব লাগিব। আৰু অসমীয়া সংস্কৃতি, অসমীয়া ভাষাক উন্নত কেনেকৈ কৰা যায় আৰু বেছি কেনেকৈ চালু কৰা যায়, তাৰ কাৰণে আমি যত্ন লোৱাটো উচিত। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।